আইধান পাকঘৰত আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকক কৰিলোঁ স্বাগতম। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব। অতি শৰ্টছ ভিডিঅ' লৈ পেলাই এইটো কৰিছোঁ কাৰণ সেইদিনা আছিলে শিৱৰাত্ৰি। তো শিৱৰাত্ৰিৰ দিনা মই ভিডিঅ'টো বনাবলৈ একদম প্ৰপাৰ ভিডিঅ' বনাওঁ বুলি বনোৱা নাই, আপোনালোকক অকল জাষ্ট মোৰ শিৱৰাত্ৰিটো শ্বেয়াৰ কৰিলোঁ। জানো কেনেকুৱা লাগিব আপোনালোকৰ, ইমান ডিটেইলছে ভিডিঅ'টো নাই, সৰু সৰু ক্লিপ কেইটামান লগাইছোঁ আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ। আশা কৰোঁ এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগিব, এই ভাবি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। গৈছিলোঁ কলপাত কাটিবলৈ, তেতিয়া মনত পৰিলে আমাৰ কলপাতেৰ বাগানটো এই দেখাওঁ আপোনালোকক। আমাৰ গৰুজনী কেনেকুৱা দিগদাৰ দিছে দুদুল্লা কলপাত কাটিবলৈ, নক'ব আৰু। এয়া আপোনালোকৰ শিৱৰাত্ৰিটো কেনেকুৱা গৈছে, আশা কৰোঁ চবৰ শিৱৰাত্ৰি ভাল গৈছে। শিৱে চবৰ মূৰৰ ওপৰত আশীৰ্বাদ হাত ৰাখে, শিৱ বাবাই, তেনেকুৱা প্ৰাৰ্থনা কৰিছোঁ। আৰু এই দিনটো বহুতেই ইম্পৰ্টেণ্ট মোৰ লাগি। আমি সৰুৰ পৰা দেখি আহিছোঁ, আমি বামুণ ঘৰৰ ছোৱালী, বেংগলী ফেমিলি মোৰ। আমাৰ ঘৰত তেনেকৈ হয়, 12 মাহে 13 পাৰ্বণ। তো শিৱৰাত্ৰিটো বহুতেই ইম্পৰ্টেণ্ট আমাৰ লাগি। আমাৰ ঘৰত আমাৰ ককা পৰা ষ্টাৰ্ট কৰি মোৰ ভাইটি ইমানেই সৰু আছিলে, চবে ব্ৰত ৰাখে। চবে যোনে অকণমান খাব লাগিব, তাহাঁতি গাখীৰ খায়, ৰুটি খায়, আৰু যাহাঁতি নাখালেও হ'ব, তাহাঁতি তেনেকেই থাকে আৰু এটা ফল খাব বা পানী খাব, তেনেকুৱা আৰু। এয়া মই ল'ৰাটোক শুৱাই দিছোঁ, কাৰণ পিছত ৰাতিটো শুৱাবলৈ টাইম লাগিব, সেইকাৰণে সি এতিয়া শুই আছে। দেউতা, মা আৰু বাবাৰ লাগি খানা অকণমান বনাইছোঁ। আৰু মই গুড়িয়া আৰু বৰদলৈ একদম ব্ৰত আছিলে, আমি একোৱেই নাখালোঁ গোটেই দিন, অকল ফলাহাৰ কৰিলোঁ আৰু একো নাখালোঁ, গাখীৰ অকণমান খাইছোঁ বাৰু। তো এয়া আপোনালোকক দেখাইছোঁ, দালি ভাজি অকণমান বনাইছোঁ। এইটো লেফ্টভাৰ ভাত, আমাৰ ঘৰত হাঁহ আছে, গৰু আছে, চবকে দিব লাগে। এয়া দালি চালি বনাইছোঁ, ভাজি বনাইছোঁ, চয়াবিন বনাইছোঁ, আৰু আছিলে আপোনাৰ ঘৰৰ আলু দেখাইছিলোঁ, এইটো ফ্ৰাই। এয়া চাওক বহি আছে, সি বহি বহি মোবাইল চাই আছে। মই কৈছোঁ গা ধুবলৈ যোৱা, আকৌ কেলৈ বহি আছে তেনেকৈ। তো এয়াই তাকতো তাৰপিছত লাগি থাকিব লাগে যেনিবা। তো এয়া মোৰ ৰাতিপুৱা সেইদিনা মই 4:30 সময় গা ধুইছোঁ, আকৌ আবেলি 5টা সময় গা ধুইছোঁ। তো চব যোগাৰ পাতি কৰোঁতে কৰোঁতে বহুত টাইম লাগি গ'লগৈ। এয়া বেলপাত, ধুতুৰা ফুল, বেলপাত, ফুল, ভগৱানে চব গোটাই দিলে। একো আমি কৰা নাই, চব ভগৱানে গোটাই দিলে। এয়া অকণমানি আমাৰ শিৱৰ লিংগ, আশা কৰোঁ ভাল লাগিব, চাই থাকক। शिवाय नमः शिवाय, हरे हरे मंगले नमः शिवाय, ओम नमः शिवाय। शिवाय ओम 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 शिवाय।
হে শম্ভু শিৱ শম্ভু সবকে বুদ্ধি শান্তি সব দিয়ক, আশীৰ্বাদ দিয়ক, এইটোৱে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ সন্মুখত। আৰু আপোনালোকৰ মোৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে এইটো জনাব। কিন্তু ভিডিঅ'টো কমপ্লিট হোৱা নাই, সেইদিনা মই মানে ভিডিঅ' কৰোঁ বুলি কৰা নাই, এটা ক্লিপ লৈ থৈছিলোঁ জাষ্ট, এইটো আপোনালোকৰ সন্মুখত তুলি ধৰিছোঁ। একচুৱেলি সেইদিনা গোটেই দিন মই 4টা থাৰ পাইছিলোঁ আৰু নেক্সট দিন 4টা মই শুইছোঁ আৰু। তো এইটো মানে ব্ৰত আছিলে, খানা পিনাটো নাছিলেই, অকল ফলাহাৰ কৰিছোঁ আৰু 1 কাপ গাখীৰ খাইছোঁ, সেয়াই। ৰাতি পূজাৰ পিছত অকণমান ফল খাইছোঁ, সেইটো খাই মানে ৰাতিটো গৈছে আৰু আপোনালোকৰ শিৱৰাত্ৰিটো কেনেকৈ গৈছে জনাব। এয়া সেইদিনা কেনেকুৱা মই ভিডিঅ'টো আপোনালোকক জাষ্ট অকণমান দেখাবলৈ বনাইছোঁ। নাজানো আপোনালোকক কেনেকুৱা লাগিব, আশা কৰোঁ ভাল লাগিব। এয়া বুলি ষ্টাৰ্ট কৰিছিলোঁ। এইটো আমাৰ জান ভাইটি এটা আছে, তাৰ ঘৰৰ মন্দিৰ, এইটো আপোনালোকৰ সন্মুখত অকণমান তুলি দিছোঁ। বহুত সি মানে কেদাৰনাথ গৈছে, মহাকুম্ভ গৈছে, মানে কোনো ফেষ্টিভেল সি মানে ভগৱানে তাক এৰা নাই, তাক টানি টানি লৈ গৈছে। ভগৱানে আমাকো এদিন এনেকৈ টানি লৈ যাব বুলি মানে এটা আশা আছে আৰু। এয়া মন্দিৰটো কিমান ধুনীয়া নহয়, কিমান জাগ্ৰত লাগে দেখিবলৈ। মানে মই মোৰ ল'ৰাটো সৰু নহয়, তাক থৈ যাব পৰা নাই, গুৰিয়াৰ মোৰ হাজবেণ্ড গৈছিলে। আজিৰ এই ভিডিঅ'টো আপোনালোকে কেনেকৈ লাগিছে জনাব, কমেণ্ট কৰি বিনা স্কিপ কৰি গোটেই ভিডিঅ'টো চাব আশা কৰিছোঁ। আৰু ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰিব, প্লিজ শ্বেয়াৰ কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। সদায় কওঁ মই, কমেণ্ট কৰিলে ভাল লাগে। আৰু আজিলৈকে বাই বাই।